প্ৰথমতে এক পৰিৱেশ মোৰ সজীৱ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হৈছে ভোগদৈ বলিয়াবানে প্লাবিত কৰা বৃহত্তৰ এলেংমৰা কোলাইচুক আৰু এই বৃহত্তৰ এলেংমৰা এই কোলাইচুকৰ যিসমূহ আপুনি বাঘগৃহ দেখিবলৈ পাইছে, বাঘগৃহসমূহ পানীৰ মাজত আবদ্ধ হৈ বুৰ গৈছে। এককাল পানীৰ তলত এই বাঘগৃহসমূহ এতিয়া আছে আৰু তেওঁলোকক SDIF আৰু স্থানীয় লোকসকলৰ সহযোগত তেওঁলোকক নিৰাপদ স্থানলৈ অনা হৈছে আৰু তেওঁলোকে যিসমূহ ওখ স্থান আছে সেই ওখ স্থানসমূহত তেওঁলোকে বসতি স্থাপন কৰিছে। কাৰণ ভোগদৈ বলিয়াবানে যোৰহাটৰ 5টা স্থানত মাথাউৰি ছিগাৰ ফলত উত্তৰ পশ্চিম যোৰহাটৰ 70খনতকৈ অধিক গাঁও এই ভোগদৈ বলিয়াবানে ইতিমধ্যে প্লাবিত কৰিছে আৰু এতিয়াও ভোগদৈ জলস্তৰ হ্ৰাস পালেও কিন্তু বানপীড়িতৰ যি দুখ দুৰ্দশা সেই দুখ দুৰ্দশা এতিয়াও অৱসান ঘটোৱা নাই। এতিয়াও পানীৰ তলত বাঘগৃহসমূহ আছে। এনেদৰে পশুধনৰ সৈতে তেওঁলোকে ওখ স্থানত তেওঁলোকে বসবাস কৰিব লগা হৈছে আৰু মোৰ সহযোগী সতীৰ্থ দেখিছে এটা চাইডত আপুনি পশুধন দেখিবলৈ পাব, এটা চাইডত মানুহে তেওঁলোকে ওখ স্থানত তেওঁলোকে কেম্প কৰি বসতি স্থাপন কৰিছে আৰু বিভিন্ন বেচৰকাৰী সংস্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এলেংমৰা এই কোলাইচুকত আহি তেওঁলোকে বান সাহায্য প্ৰদান কৰিছে আৰু এইসকল দুৰ্গত সহায় কৰিবৰ বাবে তেওঁলোক এক প্ৰচেষ্টা গ্ৰহণ কৰিছে। এইদৰে পশুধনৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে আৰু তেওঁলোকে এক অভিযোগ কৰিছে যে তেওঁলোকে চৰকাৰী সাহায্য যি হাৰত পাব লাগে সেই হাৰত তেওঁলোকে পোৱা নাই আৰু ইতিমধ্যে আপুনি দেখিবলৈ পাব যে সমগ্ৰ উত্তৰ পশ্চিম যোৰহাটৰ হাজাৰ লোক এতিয়াও পানীৰ তলত আবদ্ধ হৈ থাকিব লগা হৈছে। আপুনি যলৈকে চাই ততেই দেখিব যে বাঘগৃহসমূহৰ এককাল পৰ্যন্ত পানী আৰু কৃষিভূমিৰ কথা ক'বই নালাগে। সেউজীয়া হ'বলৈ ধৰা খেতি পথাৰ ভোগদৈ বলিয়াবানে মুহূৰ্ততে উটুৱাই লৈ গ'ল। ফলত হাজাৰ হেক্টৰ কৃষিভূমি প্লাবিত হৈ পৰিছে, পশুধন উটুৱাই লৈ গৈছে, বাঘগৃহ উটুৱাই লৈ গৈছে। এক দুৰ্বিষহ জীৱনৰ মাজত বানাক্ৰান্তসকল থাকিব লগা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰ্তজনক সহায় কৰিবৰ বাবে। যুৱ ছাত্ৰ পৰিষদে এই দুৰ্গম অঞ্চললৈ আহিছে, আহি পেলাই তেওঁলোকে বান সাহায্য প্ৰদান কৰিছে আৰু তেওঁলোকে এই বানাক্ৰান্তসকলক তেওঁলোকে সহায় কৰিবৰ বাবে আহিছে। এয়া হৈছে এলেংমৰা কোলাইচুকৰ এক অভাৱনীয় পৰিৱেশ। আপুনি দেখিবলৈ পাইছে যে তেওঁলোকে একমাত্ৰ ভোৰখনকে সাৰথি কৰি তেওঁলোকে যাতায়াত কৰিব লগা হৈছে। ইয়াত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে, ৰাস্তা পদূলি পানীময় হৈ পৰিছে। সকলো বাঘগৃহ এতিয়া এককাল পৰ্যন্ত পানীত আবদ্ধ হৈ পৰিছে। তেওঁলোকৰ যিসমূহ আচবাব আছিল সেইসমূহ ভোগদৈ বলিয়াবানে উটুৱাই লৈ গৈছে। আপুনি দেখিছে যে এয়া হৈছে ভোগদৈ বানৰ কবলত এতিয়াও বাঘগৃহসমূহ এনেদৰে ডুব গৈ আছে। এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে। তেওঁলোকে পানীৰ মাজত এতিয়াও বহু লোক আবদ্ধ হৈ আছে আৰু পানী আৰু সাপ বেং লগত তেওঁলোকে সহাৱস্থান কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে। যিসকল পাৰে তেওঁলোক ওখ স্থানলৈ আহি তেওঁলোকে ইয়াত বসতি স্থাপন কৰিছে আৰু তেওঁলোকৰ যিসমূহ বান সাহায্য সেই বান সাহায্য চৰকাৰী নিয়ম মতে যিসমূহ পাব লাগে সেইসমূহ তেওঁলোকে নোপোৱাৰ অভিযোগ তুলিছে। সেয়েহে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই দুৰ্গম অঞ্চললৈ আহি তেওঁলোকে বান সাহায্য প্ৰদান কৰিছে। মোৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী বিষয়ববীয়া আছে, তেওঁৰ পৰা জানিবলৈ বিচাৰিছে। আপুনি নিশ্চয় দেখিছে SDIF বাহিনী নাৱত আহিছে, এক অভাৱনীয় পৰিৱেশ। হয়, আচলতে প্ৰলয়কাৰী বানে আমাৰ বিশেষকৈ যোৰহাটৰ এলেংমৰা অঞ্চলটো একেবাৰে বানত বিস্তৃত হৈছে আৰু আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিঞ্চিতমান সহায় কৰিবৰ কাৰণে আমি এটা ৰিম'ট এৰিয়াত আহিছোঁ আৰু এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনে আহ্বান জনাইছোঁ। জিলা প্ৰশাসনে যেনেকৈ যুদ্ধংদেহী মনোভাৱে তেওঁলোকে কাম কৰিব লাগিছিল, এতিয়া আমি আহি গম পাইছোঁ যে 5 দিন অতিক্ৰম কৰি যোৱাৰ পাছতো এতিয়ালৈকে আচলতে কিছু অঞ্চলত এবাৰেই আচলতে চৰকাৰী সাহায্য দিয়া আছে। তাৰ পাছত যিখিনি ভিতৰুৱা অঞ্চল সেই অঞ্চলখিনিত চৰকাৰী প্ৰতিনিধিৰ কিন্তু যোগসূত্ৰ নাই বা তেওঁলোকৰ দমকলৰ অভাৱ হৈছে, খোৱা পানীৰ অভাৱ হৈছে, মানুহ থাকিবলৈ অসুবিধা হৈছে, টিপালৰ অসুবিধা হৈছে। এই বিষয়টো আচলতে জিলা প্ৰশাসনে মোকাবিলা কৰিবৰ কাৰণে জিলা প্ৰশাসনৰ জ্ঞাগুম বিষয়াসকলে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি দল সংগঠন হিচাপে কিঞ্চিত মানে কৰিছোঁ আৰু তাৰ লগে লগে চৰকাৰৰ প্ৰতিও আহ্বান জনাইছোঁ যে এই লোকসকল হয় বানপানী ঘপককৈ আহিছে বা বাহনৰ পটককৈ অসুবিধা হৈছে, কিন্তু 5 দিন অতিক্ৰম কৰাৰ পাছতো আচলতে পৰ্যাপ্ত সুবিধা নোপোৱা কথাটো আচলতে জিলা প্ৰশাসনৰ এখন নিলজ্জ ছবি উপস্থাপন হৈছে বুলি ক'ব বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত যে মানে যিমান সোনকালে পাৰে চৰকাৰ প্ৰতিনিধিয়ে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, এই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে
বাবে তেওঁলোকে হাহাকাৰ কৰি থাকিব লগা হৈছে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক প্ৰচেষ্টা গ্ৰহণ কৰিছে তেওঁলোকক বিশুদ্ধ খোৱা পানী প্ৰদান কৰিছে এমুঠি অন্ন তেওঁলোকে ব্যৱস্থা কৰি দিছে কাৰণ চৰকাৰী সাহায্যসমূহ এই দুৰ্গম অঞ্চললৈ এতিয়াও আহি নোপোৱাৰ অভিযোগ উঠিছে আৰু যুৱ ছাত্ৰ পৰিষদে বানাক্ৰান্ত অঞ্চলৰ লগত আহি তেওঁ বানাক্ৰান্তৰ দুখত সমভাগী হৈ তেওঁলোকক কিবা এটা সহায় কৰিব পাৰি নেকি তেওঁ এক পদক্ষেপ গ্ৰহণ কৰিছে কি ক'ব আজি চাওক অতিকে মৰ্মাহত দৃশ্য আপোনালোকে দেখিছে আজি যোৰহাট নগৰৰ উত্তৰ পশ্চিম প্ৰান্তৰ যি এলেংমৰা আছে এই এলেংমৰাৰ আপোনাৰ মজিয়া ভেটি কলাই চুক কাতিৰাম চুক নালিয়া চুককে ধৰি প্ৰায় এই 5টা চুক সম্পূৰ্ণৰূপে ভোগদৈ নদীৰ মাথাউৰি ছিগি আবদ্ধ হৈ আছে সম্পূৰ্ণৰূপে আবদ্ধ আছে না তেওঁলোকে ইফালে সিফালে যাব পাৰিছে সম্পূৰ্ণৰূপে তেওঁলোক দুখনমান RCC ব্ৰিজ আৰু মাথাউৰিত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে গতিকে তেহঁতৰ এই দুখ দুৰ্দশা দেখি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ইয়ালৈ আহিলোঁ আহি তেখেতসকলৰ দুখ দুৰ্দশাৰ বুজ ল'লোঁ আৰু আমি সামান্য পৰিমাণে তেওঁলোকক পানীয়ে হওক বা অন্য খোৱা বস্তু লৈ আহিছোঁ তেখেতসকলৰ ওচৰত বিতৰণ কৰিছোঁ আৰু সমান্তৰালভাৱে তেওঁলোকৰ অন্যান্য সমস্যাও আমি বুজ লৈছোঁ আচলতে তেওঁলোকে যিখিনি সমস্যাত ভুক্তভোগী হৈ আছে আপোনালোকে দেখিছে ইয়াত খোৱা পানীৰ অভাৱ গা পা ধোৱা পানীৰ অভাৱ গতিকে ইতিমধ্যে তেওঁলোকে জিলা প্ৰশাসনক বা অৱগত কৰিছে যে তেওঁলোকক কেইটামান টিউবৱেল ইয়াত পুতি দিবৰ কাৰণে হঠাৎ তেওঁলোকে হয়তো জিলা প্ৰশাসনে পুতি দিব পৰা নাই এতিয়ালৈকে গতিকে আমি আশা কৰিম যি জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে এই জনস্বাস্থ্য কাৰিকৰী বিভাগে এই কথাখিনি গুৰুত্ব অনুভৱ কৰি অতি সোনকালে ইয়াত খোৱা পানীৰ কাৰণে কেইটামান টিউবৱেল যাতে তেওঁলোকে সোনকালে পুতি দিব পাৰে তাৰ সমান্তৰালভাৱে তেওঁলোকে অতিকে ক্ষতিগ্ৰস্ত হৈছে আপোনালোকে দেখিছে কাৰোবাৰ মাটি ঘৰ সেইবোৰ ভাগি ছিগি উৱলি গৈছে তাৰ উপৰি চব বানত আবদ্ধ হৈ আছে এনেকুৱা জেগাবোৰত এতিয়া আশ্ৰয় লৈহে আছে আৰু ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা যেনেধৰণে সহায় কৰিব লাগে তেওঁলোকে কৰা নাই বুলি আমাক অৱগত কৰিছে কাৰণ আজি 5 দিন হ'ল 5 দিনত তেওঁলোকে 9 কেজি চাউল পাইছে কোনোবাই 4 কেজি পাইছে 1 লিটাৰ 400 গ্ৰাম মিঠাতেল পাইছে 1 কেজি দালি পাইছে এনেকুৱা ধৰণৰ কথাখিনি অৱগত কৰিছে তাৰ বিপৰীতেও বহুতখিনি ইয়াত তেওঁলোক বঞ্চিত হৈ আছে আৰু তাৰ উপৰিও ভৱিষ্যতৰ দিনত তেওঁলোকক কি সমস্যাই বিৰাজ কৰিব এই কথাখিনি আমি এতিয়াই কৈ দিব নোৱাৰোঁ আমি আশা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি আহিছে এই কথাখিনি বুজ লৈছে গতিকে অতি ক্ষিপ্ৰতাৰে তেওঁলোকে এই কথাখিনি ব্যৱস্থা লওক তাৰ সমান্তৰালভাৱে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথাই ক'ব বিচাৰিম যে আজি যদি উত্তৰ প্ৰদেশত এনেকুৱা দুৰ্যোগ হ'লেহেঁতেন আজি যদি বিহাৰত এনেকুৱা দুৰ্যোগ হ'লেহেঁতেন কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি সেই দুৰ্যোগৰ বুজ লৈ হয়তো তেওঁলোকে ডাঙৰ ডাঙৰ পেকেজ ঘোষণা কৰিলেহেঁতেন কিন্তু এতিয়া আপোনালোকে দেখিছে ইতিমধ্যে অসমত প্ৰায় 60জনৰ ওপৰত মানুহ মৰিছে তাৰ উপৰি বহুতখিনি নিৰুদ্দেশ হৈ আছে তাৰ পাছতো কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সেই প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াত দুখ দুৰ্দশাৰ বুজ লোৱা নাই আৰু তেওঁলোকে অমিত শ্বাহ ডাঙৰীয়াই এসময়ত আহি ইনচাল্ট কৰি গ'লে যে কেইটামান ডাঙৰ পুখুৰী খান্দিলে হয় আৰু অসম চৰকাৰে সেই পইচা অপচয় কৰিবৰ কাৰণে কেইটামান পুখুৰী বনাইছে আৰু সেই পুখুৰীকেইটা আপোনালোকে কওকচোন এয়া বানপানী সমস্যা সমাধান কৰিব পাৰিব জানো গতিকে আমি আশা কৰিম তেওঁলোকে পুখুৰীৰ কাৰণে যিখিনি পুঁজি আবণ্টন কৰিছে সেই পুঁজিখিনি এই ক্ষতিগ্ৰস্ত লোকসকলক তেওঁলোকে প্ৰদান কৰক আমি দাবী জনাইছোঁ তেওঁলোকে পুখুৰী খান্দি এনেই নাটক কৰিব নালাগে কাৰণ পুখুৰীটোৱে কেতিয়াও সমস্যা সমাধান নকৰে নৈপৰীয়া ৰাইজ বা এনেকুৱা ধৰণৰ ৰাইজৰ কেতিয়াও সমস্যা সমাধান পুখুৰীয়ে কৰিব নোৱাৰে গতিকে আমি আশা কৰিম চৰকাৰে পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা গ্ৰহণ কৰক ভৱিষ্যতৰ দিনত হ'বলগীয়া সমস্যাখিনিৰ কাৰণে আগতীয়াকৈ ব্যৱস্থা লওক লৈ তেখেতসকলে আগবঢ়াই নিব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ এয়া আছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বানাক্ৰান্তসকলৰ মাজত তেওঁলোকে বিশুদ্ধ খোৱা পানী এমুঠি অন্নৰ বাবে যোগাৰ কৰিবৰ বাবে প্ৰয়োজনীয় সা সামগ্ৰীসমূহ তেওঁলোকে প্ৰদান কৰিছে উত্তৰ পশ্চিম যোৰহাটৰ বৃহত্তৰ এলেকাটো এতিয়াও পানীৰ তলত বুৰ গৈছে বাসগৃহ পানীৰ তলত আছে খেতি পথাৰ সকলো ভোগদৈ বলিয়াবানে এই মুহূৰ্তত শেষ কৰি থৈ গৈছে এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰি আছে উত্তৰ পশ্চিম যোৰহাটৰ বৃহত্তৰ অঞ্চল